নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে আজি খুব ধুনীয়া এখন ঘৰ দেখাইছোঁ, চাওক। বহুত বিচাৰি আহি উলিয়াইছোঁহি, যিহেতু আমি চিনি নাপাওঁ। এটা বিশেষ সময়ত এইফালে আহিছিলোঁ, আহি গৌৰীপুৰ পালোঁ। চাওক এখন ঘৰ, ৰজাদিনীয়া ঘৰ, এটা মহল। বহুত বিচাৰি আহি পালোঁ। হয়তো বহুতে দেখিছে, কিন্তু বহুতে হয়তো দেখা নাই। মই যিমান দূৰ জানো অসমৰ বহুত ৰাইজে দেখিছে, বহুত ৰাইজে দেখাও নাই। চাওক, আমাৰ সকলোৰে চিনাকি অসমৰ লোকশিল্পী, জনপ্ৰিয়, বিখ্যাত, প্ৰয়াত হস্তীৰ কন্যা খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ এইটো বাসগৃহ, যিটো মূল বাসগৃহ। যদিও তেওঁৰ জন্ম কলিকতাত হৈছিল, তেওঁ কিন্তু ইয়াতেই ডাঙৰ দীঘল হৈছিল। চাওক ঘৰটোৰ ষ্ট্ৰাকচাৰ চাওক। অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ এই বিশেষ ঘৰটো ৰাজবাৰী হিচাপে জনাজাত, কিয়নো তেওঁলোক ৰাজ পৰিয়ালৰ আছিল। একদম পূৰা চাৰিওফালে সেউজীয়া, কিমান গছ গছনি আছে, তাৰ মাজত মহলটো মানে চাওক। মানে আৰু এটা আছে, গৌৰীপুৰৰ মাটিবাগৰ গদাধৰ নদীৰ পাৰৰ এটি টিলাত অৱস্থিত এটা মহল, যাৰ নাম হৈছে হাৱা মহল, আৰু যিটো নিৰ্মাণ কৰিছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাদেৱে 1904 চনৰ পৰা 1914 চনৰ ভিতৰত। যিয়ে নহওক, এনেকুৱা ধৰণৰ ঐতিহাসিক ক্ষেত্ৰসমূহলৈ আহিলে আমাৰ মনত বহুতো প্ৰশ্নৰ উদয় হয়, বা বহু কথা জানিবলৈ খুব ইচ্ছা যায়। এই ক্ষেত্ৰসমূহত থাকি যোৱা বা এই ক্ষেত্ৰসমূহৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে জানিবলৈ খুব ইচ্ছা যায়। কোনে নিৰ্মাণ কৰিছিল, কি উদ্দেশ্যৰে নিৰ্মাণ কৰিছিল, বা তেওঁলোক ইয়াত কেনেদৰে বসবাস কৰিছিল, ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে। কেতিয়াবা মনত এনেকুৱা কিছুমান প্ৰশ্নৰ উদয় হয়, যিবোৰৰ উত্তৰ হয়তো আমি ইতিহাসৰ পাত লুটিয়ালৈ বিচাৰি নাপাওঁ। কিয় জানো এনেধৰণৰ ঠাইবোৰত উপস্থিত হ'লে মনত এক বেলেগ ধৰণৰ অনুভৱ হয়। আপোনালোকৰো হয়তো হয়। কমেণ্ট ছেকশ্যনত জনাবচোন কেনেকুৱা হয়। ঠিক সেইদৰেই এই ঐতিহাসিক ক্ষেত্ৰ ৰাজবাৰীৰ লগত জড়িত ব্যক্তি হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে আপোনালোক হয়তো সকলো জ্ঞাত, সম্পূৰ্ণ নাজানিলেও কিছু হ'লেও জানে। বহুত বিচাৰি আহি পালোহি, আমিও চালোঁ আৰু আপোনালোককো দেখাই দিলোঁ। ৰাজবাৰী, প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ, এইটোৱে ৰাজবাৰী বুলি কয়। আৰু যোনটো এইটো কি ক'লে, হাৱাখানা নেকি, সেইটো আপোনালোকক মই ভিডিঅ'ত দেখাই আছোঁ। তাতো গৈছিলোঁ, তাত যিহেতু এতিয়া পৰ্যটকৰ কাৰণে মানে মুকলি কৰি দিয়া নাই এতিয়ালৈকে, সেইটো পৰ্যটন ক্ষেত্ৰ বনাই আছে, তাত কনষ্ট্ৰাকশ্যন চলি আছে। গতিকে তাৰো ভিডিঅ' মই আপোনালোকক দিছোঁ ভিডিঅ'টোৰ মাজত, গতিকে চাব। সৰু খুব ভাল লগা পৰিৱেশ, গৰমতো যেন বহুত ঠাণ্ডা হ'ব তেনেকুৱা লাগি গৈছে পৰিৱেশটো। মানে সৰু ফুলবোৰ কাটিছে, চোৱাচোন ডিজাইনবোৰ চোৱা না, সৰুকৈ ফুলবোৰ। ভিতৰত সোমাবলৈ চাইছিলোঁ, কিন্তু ভিতৰত তেনেকুৱা এতিয়া একো নাই বোলে। এতিয়া তেওঁলোকে পৰিচৰ্যা কৰিবৰ কাৰণে এগৰাকী মানুহগৰাকী আছে। ভিতৰত সোমোৱাত তেনেকুৱা পাৰ্মিশ্যনৰ ভিতৰত তেনেকুৱা কিবা চাবলগীয়া একো নাই বোলে। গতিকে ভৱিষ্যতে যদি চৰকাৰে এইটো সংৰক্ষণ কৰি অলপ পৰ্যটকৰ কাৰণে মানে মুকলি কৰি দিয়ে, অলপ ৰিপেয়াৰিং কৰি, তেতিয়া হয়তো ভাল হ'ব। আৰু ভিতৰত আগতে কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিলে, তেনেকুৱা যদি অলপ বস্তুও ৰাখি দিব পাৰে, আশা কৰিছোঁ আৰু ভৱিষ্যতে তেনেকুৱা হ'ব। গতিকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ইয়াৰ বিষয়ে সবিশেষ আৰু কিবা তথ্য জানে, কমেণ্ট কৰি জনাব। খুব সোনকালে আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।